আমি বোকাখাত নাট্য মন্দিৰৰ সমবেত সংগীতৰ দলটিৰ কণ্ঠেৰে এটি সমবেত সংগীত পৰিৱেশন কৰিবলৈ ওলাইছো। আমি বোকাখাত নাট্য মন্দিৰৰ সমবেত সংগীতৰ এই কোৰাছ দলটি আমি কোৰাছ দল বুলি ক'লে সকলোৱে চিনি পাওঁ। এই কোৰাছ দলটি আমি প্ৰথম অৱস্থাতে তেওঁলোকক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ আৰু দিনটোৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ কাৰণে অনুৰোধ জনাইছোঁ। আৰু এতিয়া এই মুহূৰ্তৰ পৰা আপোনালোকক প্ৰতিযোগিতাৰ মঞ্চৰ প্ৰতিটো ক্ষণত উপস্থিত থাকিবলৈ জনাইছোঁ। লগতে শেষ পৰ্যন্ত আপোনালোকে ইয়াতে নাট্যমন্দিৰত যায়। ধন্যবাদ। আৰু নিজৰ পৰিচয় এবাৰ আপোনালোকে দি যাবৰ কাৰণে অনুৰোধ। নমস্কাৰ, মোৰ নাম চিত্ৰলেখা বৰা। নমস্কাৰ, মোৰ নাম কাকলি গোস্বামী। নমস্কাৰ, সুদেশনা দেৱী মোহন। নমস্কাৰ, মোৰ নাম ৰীতা শৰ্মা। নমস্কাৰ, মোৰ নাম
মণি বৰুৱা। নমস্কাৰ, মই শংকৰদেৱ শৰ্মা। নমস্কাৰ, মই বালি হাজৰিকা। নমস্কাৰ, মোৰ নাম শ্ৰীমতী প্ৰভা হাজৰিকা। নমস্কাৰ, মোৰ নাম জাগৃতি বৰা। নমস্কাৰ, মোৰ নাম সংগীতা বৰা। নমস্কাৰ, মই শ্ৰী ৰবিশা বৰা। নমস্কাৰ, মই সীমা বৰা। নমস্কাৰ, মই চাইৰা ৰত্না। নমস্কাৰ, মোৰ নাম নমিতা দেৱ। নমস্কাৰ, মোৰ নাম কাপুৰা। নমস্কাৰ, মোৰ নাম শ্ৰী নিৰুচনীয়া। ঠিক আছে, দলটিক আমি আঁতৰি যাবলৈ মানা কৰিছো। আমি এই সময়তে আমাৰ সন্মানীয় বিচাৰক আজি আমি মঞ্চৰ যিহেতু সমবেত সংগীতৰ প্ৰতিযোগিতা আৰম্ভ কৰিব খুজিছো, তাৰ আগতে আমি মঞ্চলৈ আমাৰ দুগৰাকী বিশিষ্ট বিচাৰক আমি নিমন্ত্ৰণ জনাইছিলো। সেই বিচাৰক কেইজনক আমি মঞ্চলৈ আনিবৰ কাৰণে ব্যৱস্থা কৰিব খুজিছো। উল্লেখযোগ্য যে শ্ৰীযুত মিহিৰ বেজবৰুৱা অসমৰ এগৰাকী বিশিষ্ট শিল্পী, যোৰহাটৰ বাসিন্দা, অনাতাঁৰ আৰু দূৰদৰ্শন শিল্পী, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক। আমি তেখেতক এখন ফুলা গামোচাৰে আমাৰ মাজলৈ আদৰিবলৈ সম্বৰ্ধনা জনাবলৈ আমাৰ সাংস্কৃতিক সম্পাদক অৰুণ শইকীয়াক অনুৰোধ জনাইছোঁ। আমি বেজবৰুৱাৰ বোকাখাট নাট্য মন্দিৰৰ মঞ্চলৈ আদৰিছোঁ। ইয়াৰ লগতে আমি আপোনালোকক পৰিচয় কৰাই দিব খুজিছোঁ আমাৰ বোকাখাটৰ সকলোজনে সংশোধনী সংগীত কলা কেন্দ্ৰৰ অধ্যক্ষ শিৱানন্দন শৰ্মা। এখেত বোকাখাটৰ এটা হাত ধৰি এখেত অধ্যক্ষ সংশোধনী সংগীত কলা কেন্দ্ৰ, অসমৰ এগৰাকী বিশিষ্ট শিল্পী, অনাতাঁৰ আৰু দূৰদৰ্শন শিল্পী, সুৰকাৰ, সংগীত পৰিচালক শিৱানন্দন শৰ্মা। তেখেতক এখন ফুলা গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে মই যিটো সন্মান পোৱা বোকাখাট নাট্য মন্দিৰৰ সম্পাদকক অনুৰোধ জনাইছোঁ। আৰু এই মুহূৰ্ততে মই মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ আমাৰ বোকাখাট নাট্য মন্দিৰৰ সন্মানীয় সভাপতি দিলীপ শইকীয়াক। এটি চমুকৈ আমাৰ এই প্ৰতিযোগিতাৰ প্লেটফৰ্মত শুভেচ্ছামূলক বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। নমস্কাৰ বন্ধু, আপোনালোকক জনাওঁ যে আজি বিষ্ণু ৰাভা দিৱস আৰু এই বিষ্ণু ৰাভা দিৱস উদযাপন কৰিছে বোকাখাট নাট্য মন্দিৰে। আৰু এই উদযাপনৰ লগত সংগতি ৰাখি বিষ্ণু ৰাভা ৰচিত সমবেত সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব কিছু সময়ৰ পাছতে। আৰু এই মুহূৰ্তত আমি পোনপটীয়াকৈ দেখুৱাইছোঁ বোকাখাট নাট্য মন্দিৰৰ পৰা। বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকল, শিক্ষক শিক্ষয়িত্ৰীসকল, আমাৰ নাট্য মন্দিৰৰ গোষ্ঠীৰ আমাৰ মহিলাসকল, সকলোকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সঁচাকৈ বৰ ভাল লাগিছে যে ইমানখিনি চৰকাৰে কৰাৰ পিছতো বোকাখাট নাট্য মন্দিৰ কালচাৰৰ বিভাগে যে কলাগুৰু বিষ্ণু ৰাভা দিৱসটো জীয়াই ৰাখিব খুজিছে, তাৰ কাৰণে মই বোকাখাট নাট্য মন্দিৰ সভাপতিৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে এই পৰীক্ষাৰ ওচৰত যিখিনি শিক্ষা অনুষ্ঠানে আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ বিমান বৰুৱা কথাখিনি কৈছে যে মই শেষত আমাৰ সুৰাত গোষ্ঠীৰ যিখিনি মহিলা আহি আমাৰ নাট্য মন্দিৰ যি সৌন্দৰ্য আগবঢ়াইছে তেখেতসকললৈ মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতসকলৰ পৰিচালনা, তেখেতসকলৰ নেতৃত্বত বোকাখাটৰ নাট্য মন্দিৰটোৱে গঢ়ি উঠে, গঢ়ি উঠে, তাকে কামনা কৰি মোৰ বক্তব্য সামৰণি কৰিছোঁ। ধন্যবাদ। ধন্যবাদ বোকাখাট নাট্য মন্দিৰৰ সভাপতি মহোদয়। সকলোৰে সহযোগিতাত আমি আগুৱাই যাম। আমি এই মুহূৰ্তত আপোনালোকক জনাইছোঁ যে বোকাখাট নাট্য মন্দিৰৰ মুখ্য সম্পাদক সন্মানীয় দিলীপ যিটো সমাজটো আমাৰ মাজত উপস্থিত আছে, আমাৰ প্ৰতিটো কাৰ্যসূচীত আমাৰ কাষত থাকি আমাক অনুপ্ৰেৰণা যোগাইছে। আমি এই মুহূৰ্তত চমুকৈ আমাক এটা শুভেচ্ছামূলক বক্তব্য আগবঢ়াবৰ কাৰণে যিটো সমাগম অনুৰোধ জনাইছোঁ। সন্মানীয় বিচাৰক মণ্ডলী,
নাট্যমন্দিৰৰ সভাপতি মহোদয়, উপস্থিত মণ্ডলী আৰু শিল্পীসকল সকলোকে মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আজি কোলাগুৰু বিষ্ণু ৰাভা দিৱস সৈনিক শিল্পী মহান শিল্পী বিষ্ণু ৰাভা দিৱসৰ লগত সংগতি ৰাখি বা বিষ্ণু ৰাভা দিৱস হিচাপে দিনজোৰা কাৰ্যসূচীৰে বোকাখাত নাট্যমন্দিৰৰ সাংস্কৃতিক বিভাগ বিশেষকৈ বৰষকীয়া বিমান পৰিয়ালৰ নেতৃত্বত দুৱাৰকেইটাৰ নেতৃত্বত আমি সকলোৱে এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ। ইয়াৰ মূল উদ্দেশ্য হৈছে যে নতুন প্ৰজন্ম নতুন ছাত্ৰ ছাত্ৰীৰ মাজত বিষ্ণু ৰাভাৰ যিখিনি সৃষ্টিশীল কৰ্ম সৃষ্টিশীল গীত কালজয়ী গীত সেইখিনি সম্পূৰ্ণৰূপে চৰ্চা যাতে অব্যাহত কৰিব পাৰি এই মহান শিল্পীজনালৈ যাতে আমি শ্ৰদ্ধা জনাব পাৰোঁ। বিষ্ণু ৰাভাই হওক আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই হওক ভূপেন্দ্ৰ হাজৰিকাই হওক বা ইত্যাদি যিসকল মহান শিল্পী আছে কেশৱ মণ্ডল ভৱেন মণ্ডলকে আদি কৰি আমাৰ অসমীয়াৰ যি সাংস্কৃতিক হাৰ এই সাংস্কৃতিক যি ধাৰা অতি উচ্চ স্তৰলৈ লৈ গ'ল। আপোনালোকে সকলোৱে জানে যে মহাপুৰুষ শংকৰদেৱৰ পিছতে এইসকল শিল্পীয়ে আচলতে অসমৰ যি জাতীয় আমাৰ সম্পদ জাতীয় যি কৃষ্টি জাতীয় যি কলা এইখিনি এটা উচ্চ পৰ্যায়লৈ লৈ যোৱাত এইসকলৰ বিশেষ বৰঙণি আছে আৰু সেই মহান শিল্পীসকলক আচলতে আমি নতুন প্ৰজন্মৰ মাজত আলোকপাত কৰিবৰ কাৰণে ধৰি ৰাখিবৰ কাৰণে চৰ্চা কৰি ৰাখিবৰ কাৰণে এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আৰু মই ভাবোঁ যে আমাৰ দল যথেষ্টই হৈছে যে পৰীক্ষা চলি থকা মানুহটো দল যথেষ্ট 8-10টা দল আহিছে। গতিকে এইটো এটা আমাৰ প্ৰয়াস মাত্ৰ আমি প্ৰয়াস কৰিছোঁ নাট্যমন্দিৰে যে অন্তত নতুন প্ৰজন্মক আমি আগবঢ়াই নিব লাগে। ছাত্ৰ ছাত্ৰীৰ মাজত আমি প্ৰতিযোগিতা পাতিছোঁ, ছাত্ৰ ছাত্ৰীসকলৰ মাজত সাংস্কৃতিক কাৰ্যক্ৰম কৰিছোঁ আৰু এই প্ৰতিযোগিতাৰ অন্তত লগে লগে আমাৰ সাংস্কৃতিক অভিযোগী শিল্পীসকলৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব, সংগীতালক্ষ্য অনুষ্ঠিত হ'ব। যি সংগীতালক্ষ্য আমাৰ শ্ৰদ্ধাৰ শিল্পী অতুল বেজবৰুৱাই ৰচনা কৰিছে, সুৰ দিছে আৰু সকলোৱে পৰিৱেশন কৰিম। গতিকে মই সকলোৰে প্ৰতি শুভেচ্ছা জনাইছোঁ, ধন্যবাদ জনাইছোঁ আৰু মই আশা ৰাখিম যে ভৱিষ্যতেও এনেকুৱা ধৰণৰ নাট্যমন্দিৰৰ কাৰ্যসূচীত আপোনালোকে অংশগ্ৰহণ কৰিব। আমাৰ মূলত সাংস্কৃতিক যি 3টা কাৰ্যসূচী আছে ভূপেন দাৰ স্মৃতি দিৱস, মৃত্যু দিৱসটো আমি স্মৃতি দিৱস হিচাপে পালন কৰোঁ প্ৰতি বছৰে। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ 17 জানুৱাৰী যিটো শিল্পী দিৱস সেইটো আমি প্ৰতি বছৰে পালন কৰোঁ এই বিষ্ণু ৰাভা দিৱস। তদুপৰি আমাৰ মাজে মাজে সাংস্কৃতিক অনুষ্ঠান বা আমি নাটক কৰি আমি নাট্যমন্দিৰৰ সাংস্কৃতিক বিভাগটো আমি সক্ৰিয় কৰি ৰখাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আপোনালোকৰ সকলোৱে সহযোগিতা কৰিও মই কামনা কৰিলোঁ আৰু বিশেষকৈ পুনৰবাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অহা সকলোৰে প্ৰতি আন্তৰিক শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। ধন্যবাদ। বোকাখাত নাট্যমন্দিৰৰ সভাপতি সম্পাদক দুয়োগৰাকীয়ে প্ৰতি মুহূৰ্তত আমাক কাষত থাকি অনুপ্ৰাণিত কৰি আহিছে, ধন্যবাদ জনাইছোঁ দুয়োগৰাকীকে। লগতে আমি দুয়োগৰাকী বিচাৰকক পুনৰ ধন্যবাদ শুভেচ্ছা জনাইছোঁ আৰু বিচাৰক দুয়োগৰাকীকে আমি বিচাৰকৰ অন্তত বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাই থৈছোঁ এতিয়াই আৰু আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আপোনালোকে এতিয়া নিজৰ নিজৰ জেগাত